চাৰ্জশ্বিটৰ বাবে অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই খোদ বিধানসভাত অন ৰেকৰ্ড আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে জুবিন গাৰ্গক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছে জুবিন গাৰ্গৰ ঘটনা হত্যাকাণ্ড এজনে মাৰিছে বাকি কেইজনে সহযোগ কৰিছে আপুনি আৰু চাৰ্জশ্বিটৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন নাই আপুনি যে লিখে #JusticeJubinGarg আপুনি যে 6 মিলিয়ন ৰেকৰ্ড কৰিছে তাৰ ফল আপোনাৰ দাবী আজি বিধানসভাত সত্য বুলি প্ৰমাণ হৈছে মনত ৰাখিব অসম বিধানসভা সৰু বস্তু নহয় অসম বিধানসভাৰ মজিয়াত সম্পূৰ্ণ অন ৰেকৰ্ড যেতিয়া এটা কথা কোৱা হয় সেই কথা ন্যায়ালয়ত কথা কোৱাৰ দৰে কথা হৈ পৰে আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কে স্পষ্ট কৰি দিছে জুবিন গাৰ্গৰ ঘটনা হত্যাকাণ্ড এজনে মাৰিছে বাকি কেইজনে সহযোগ কৰিছে যিজন মানুহে আজীৱন দুখীয়া নিচলা মানুহৰ বাবে যুদ্ধ কৰি গ'ল যিজন মানুহে শুই থকা এটা প্ৰজন্মক সংগীতৰ মাজেদি জগাবলৈ চেষ্টা কৰিলে সেইজন মানুহ নিদাৰুণ হত্যাৰ বলি হ'ল ইয়াতকে আৰু লজ্জাজনক দুখজনক হতাশজনক কথা আৰু কি হ'ব পাৰে প্ৰত্যেকজন অসমীয়া মানুহৰ বাবে আজিৰ দিনটো নিশ্চিতভাৱে আৰু বেছি দুখৰ দিন কাৰণ আজি বিধানসভাতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এজনে হত্যা কৰিছে বাকীসকলে সহযোগ কৰিছে জুবিন গাৰ্গ নামৰ অসমীয়া জীৱনৰ ডাঙৰ সত্তাটোক হত্যা কৰা হৈছে ইয়াতকৈ আৰু দুখৰ দিন আজি আমাৰ বাবে নহয় লিখি ৰাখক আজিৰ দিনটো সকলোৱে লিখি ৰাখক আজি এটা বৃহৎ কলা দিন আমাৰ বাবে আজিৰ দিনটোত নিশ্চিত হৈছে বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ বক্তব্যত যে সঁচা অৰ্থতে জুবিন গাৰ্গক হত্যা কৰা হৈছে সেইজন জুবিন গাৰ্গক যি জুবিন গাৰ্গে 90 দশকত যেতিয়া আমাৰ প্ৰজন্মই অসমীয়া সংগীত নুশুনা পৰিস্থিতি হৈছিল সেই সময়ত সেই প্ৰজন্মক গীতৰ মাজেদি আকৌ অসমীয়া সমাজ জীৱনলৈ উভতাই আনিছিল সেইজন জুবিন গাৰ্গক যি সময়ত 90 দশকত বজৰঙৰ দৰে পৰিস্থিতি সন্ত্ৰাসবাদৰ সাংঘাতিক পৰিস্থিতি সেই সময়ত হতাশা চাৰিওফালে চাকৰি নাই বাকৰি নাই আমাৰ প্ৰজন্ম চাৰিওফালে চটপটাই ফুৰিছে এই সময়ত এই প্ৰজন্মক স্থিৰ কৰি ৰাখিবলৈ এজন দেৱতাৰ জন্ম হৈছিল আৰু সেই দেৱতাজনৰ নাম আছিল জুবিন গাৰ্গ আৰু এই জুবিন গাৰ্গক কেইজনমান ঘাতকে নিদাৰুণভাৱে হত্যা কৰিছে আজিৰ দিনটোত বিধানসভাৰ ভিতৰত সেই কথা প্ৰতীয়মান হৈছে ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব আপুনি সত্য আপুনি শুদ্ধ আপুনি এজন প্ৰজা হিচাপে জুবিন গাৰ্গৰ অনুগামী হিচাপে 19 ছেপ্টেম্বৰৰ দিনটোৰ পৰা আপুনি কৈ আছে এয়া স্বাভাৱিক মৃত্যু নহয় ইয়াত ষড়যন্ত্ৰ ৰচনা হৈ আছে আপুনি তাহানিৰ পৰা কৈ আছে আৰু তাৰ পিছতে #JusticeJubinGarg বুলি 3,50,00,000 মানুহে নিজৰ আন্দোলন আৰম্ভ কৰিছে আৰু আজি সেই আন্দোলন সঁচা বুলি প্ৰমাণ হৈছে প্ৰিয় দৰ্শক কাৰণ সন্মানীয় বিধানসভাৰ সদস্যসকল সেয়া শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক সকলোৰে উপস্থিতিত বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্মুখলৈ আহি কৈছে আমাৰ মৰমৰ জুবিনক হত্যা কৰিছে আমাৰ মৰমৰ জুবিনক এজনে হত্যা কৰিছে বাকীসকলে হত্যা কৰাৰ বাবে যিটো পৰিৱেশ তৈয়াৰ কৰিব লাগে সেই পৰিৱেশ তৈয়াৰ কৰিছে কথা ইমানেই নহয় প্ৰিয় দৰ্শক জুবিন গাৰ্গে দুখীয়া নিচলাক সহায় কৰিছে জুবিন গাৰ্গে এটা প্ৰজন্মক সংগীতৰ মাজেদি লৈ আহিবলৈ চেষ্টা কৰিছে কেৱল জুবিন গাৰ্গে গীত গালেই নহ'ব তাৰ পিছৰ প্ৰজন্ময়ো যাতে অসমীয়া সংগীতৰ প্ৰতি আকৃষ্ট হয় তাৰ বাবে জুবিন গাৰ্গে অহৰহ চেষ্টা কৰিছে চেষ্টা কৰাৰ বিভিন্ন ৰূপ আমি দেখিছোঁ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সতৰ্ক হৈছিল জুবিন গাৰ্গ সেউজীয়া অসমখন সেউজীয়া কৰি ৰাখিবৰ বাবে চেষ্টা কৰিছিল সুদূৰ মুম্বাইত
ইমান সুন্দৰ সুবিধা পোৱাৰ পিছতো অসমক ভাল পোৱা জুবিন গাৰ্গ ইয়ালৈ আহিছিল আৰু কেইজনমান ঘাতকে সেইজন অসমীয়া মানুহক তিল তিলকৈ মাৰিবৰ বাবে ষড়যন্ত্ৰ তৈয়াৰ কৰিছিল। এই খবৰ যেতিয়া আপুনি পাব, এই খবৰ যেতিয়া সত্য বুলি আপুনি প্ৰমাণিত হ'ব, ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে? SIT-লৈ ৰোৱাৰ প্ৰয়োজন নাই, চাৰ্জশ্বিটলৈ ৰোৱাৰ প্ৰয়োজন নাই। খোদ বিধানসভাত অন ৰেকৰ্ড মুখ্যমন্ত্ৰীয়ে কৈ দিছে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এজনে হত্যা কৰিছে, বাকীসকলে সহযোগ কৰিছে। এই বাকীসকল কোন কোন? এজন কোন, বাকীসকল কোন? ইতিমধ্যে আপুনি এটা ধাৰণা নিশ্চয় কৰিছে। আমি এই সম্পৰ্কে চৰ্চা কৰিম আজি বিধানসভাত বিৰোধীয়ে কি ধৰণৰ ভূমিকা লৈছিল জুবিন গাৰ্গ সম্পৰ্কত। সমগ্ৰ ভাৰতবৰ্ষত চাগে এইটোৱে একমাত্ৰ উদাহৰণ য'ত এজন শিল্পীৰ হত্যাক কেন্দ্ৰ কৰি বিধানসভাৰ এটা অধিৱেশনৰ প্ৰথমটো ঘণ্টাতে চৰ্চা আৰু আলোচনা হৈছিল। আমি এই সম্পৰ্কে দীঘলীয়া চৰ্চা কৰিম, কিন্তু প্ৰথমতে মই আপোনালোকক দেখুৱাব খুজিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনাক হত্যাকাণ্ড, এজনে মাৰিছে, বাকী কেইজনে সহযোগ কৰিছে জাতীয় কথা কৈ কি আৰু গুৰুত্বপূৰ্ণ কথা ক'লে। অৱশেষত মুখ খুলিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে জুবিন গাৰ্গক হত্যা কৰা হ'ল। সদনত এখন ভয়ংকৰ কাজিয়া লাগিল। এই কাজিয়াখনৰ পাছতে হাহাকাৰ লাগিল। এতিয়া যিহেতু অখিল গগৈক যিহেতু অখিল গগৈক সত্য কথাবিলাক কৈ দিয়ে, সেইকাৰণে অখিল গগৈক এই সদনৰ পৰা বহিষ্কাৰ কৰা হ'ল। আৰু এই সদনৰ বহিষ্কাৰ কৰাৰ পাছতে এতিয়া অখিল গগৈ আৰু গৰজি উঠিছে। এইবাৰ চৰকাৰখনৰ ওপৰত বাৰুকৈ তোলা নচনা দিছে। আৰু যিহেতু সকলো অসমৰ ৰাইজে গম পোৱাৰ পাছতো এতিয়া যিহেতু আৰু ক'বলৈ বাকী নাই, নিজেই মুখ খুলিল। যিহেতু 9, 8, 10 তাৰিখে আগত সেই চাৰ্জশ্বিটখন দাখিল কৰাৰ কথা আছিলে, কিন্তু তাতকৈ আগতীয়াকৈ সকলোখিনি স্পষ্ট হৈ গ'ল যে জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হ'ল। আৰু এইবাৰ তেওঁলোকৰ কোনো নিষ্ঠা নাই যে, আৰু তেওঁ কৈছে যে সিদ্ধাৰ্থক আপোনালোকে শাস্তি দিয়াটো নিবিচাৰে নেকি, শ্যামকানুক শাস্তি দিয়াটো নিবিচাৰে নেকি? সকলো এবাৰ হিমন্ত বিশ্ব শৰ্মা এনেকুৱাকৈ খং উঠিছে, ইমানকৈ খং উঠিছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল কোনো ইয়াত অৱহেলাক বা দুৰ্ঘটনা নহয়। তেওঁলোকে আগৰ পৰা প্লেনিং কৰি আছিল, বহুত বছৰ আগৰ পৰা প্লেনিং কৰি আছিল, অৱশেষত জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হ'ল। এই কথাটো জানে নাই আপোনালোকে? এই কথাটো কিন্তু আমি এতিয়া নহয়, বহুত যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়া এনেকুৱা এটা ঘটনা হ'ল তেতিয়াৰ পৰা আমি এই কথাটো ভাবিছোঁ, অসমৰ ৰাইজে ভাবিছিলে এই কথাষাৰ যে জুবিন গাৰ্গ ডাঙৰীয়াক বিয়াৰ লগত কিবা এটা মিলাই তেওঁলোকে খোৱালে আৰু জুবিন গাৰ্গ ডাঙৰীয়াক একদম লাহে শ্ল' পয়জন দি জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হ'ল বুলি। কাৰণ ইমান এজন ভাল মানুহ হঠাৎ নাইকিয়া হৈ গৈছে আৰু গোটেইকেইজনে সাঁতুৰি আছিল, লগতে জুবিন গাৰ্গ ডাঙৰীয়া সাঁতুৰি আছিল। তাৰ পাছত তেওঁলোক তালে জুবিন গাৰ্গ ডাঙৰীয়াক ধৰিব নগ'ল, তেওঁলোকে অৱহেলা কৰিলে। তাত অৱহেলাটো ভীষণ অৱহেলা হৈছে, কাৰণ তেওঁ দেখিছে যে জুবিন গাৰ্গ ডাঙৰীয়া একদম ভাগৰুৱা অৱস্থাত সাঁতোৰ যেতিয়া সেই বটখন ধৰিব যায় তেতিয়া সিদ্ধাৰ্থ আঁতৰি দিছে, শেখৰো আঁতৰি দিছে। দেখি শুনি চণ্ডীমন গাৰ্গো এনেকৈ চাইছে, গোটেইকেইজনে জুবিন গাৰ্গ ডাঙৰীয়াক কৰোঁ বুলি কৰিলে। হয়তো কিহৰ কাৰণে কৰিলে তেনেকুৱা, কিহৰ কাৰণে জুবিন গাৰ্গ এনেকুৱা এটা কৰিলে? ইমান এজন তেওঁ দিল খোলা মানুহ, ইমান মানুহক সহায় কৰে, ইমান ৰাইজক সহায় কৰা মানুহ এজনক কিয় তেওঁলোকে বেয়া পাইছিল, কি কাৰণত বেয়া পাইছিল? এইটো কিন্তু অসমৰ ৰাইজে বিচাৰি আছে। কাৰণ এনেকুৱা এটা ঘটনা কিয় জুবিন গাৰ্গৰ লগত হ'বলৈ পাৰিলে? কি জুবিন গাৰ্গ ডাঙৰীয়াই ভুল কৰিলে? ইমান মৰম চেনেহ কৰাৰ পাছতো যে নিজে নেখায়ো খুৱাই, নিজে নিপিন্ধোৱা আনক পিন্ধোৱা মানুহ এজনক যে ঘপককৈ তেওঁলোকে যে ইমান অৱহেলা কৰিলে, কিয় কৰিলে? কিন্তু এতিয়া 10 ডিচেম্বৰ আগত বা চাৰ্জশ্বিটখনত কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কথাটো কৈ আছে, হয় যে এনেকুৱা কৰিছে, হত্যা কৰিলে, আমুক কৰিলে। তাৰ আগৰ পৰা চাৰ্জশ্বিটখনত কি সেইটোৱে মেইন কথা। চাৰ্জশ্বিটখনত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে কৈ থাকিলেতো কোনো নহ'ব, চাৰ্জশ্বিটৰ মতেহে কাম হ'ব। চাৰ্জশ্বিটৰ মতেতো শাস্তি দিয়া হ'ব, দোষীক শাস্তি দিয়া হ'ব। কিন্তু সেই চাৰ্জশ্বিটখনত কি আহিব, কি নাহে, সেইটো লৈ চিন্তা হৈ আছে এতিয়া। ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা কৰিছে, অতি সোনকালে দুখীয়া শাস্তি পাব লাগে। আৰু যদি তেওঁলোকে গাত ভুল আছে, যদি একদম পূৰা স্বয়ং অৱহেলা কৰিছে, অৱহেলাটো অৱহেলা হৈছে বাৰু, কিন্তু তেওঁলোকৰ শাস্তি হ'বই লাগিব, শাস্তি হ'বই লাগিব। কাৰণ আমাৰ শিল্পীজনক আমাৰ মাজৰ পৰা আঁতৰাই লৈ গৈছে, আমি ভুগিছোঁ, আমি দুখত কেনেকৈ জীয়াই আছোঁ আমি গম পাইছোঁ। এটা হত্যাক আমি খতম কৰি দিলে, তেওঁলোকে খতম কৰি দিলে। এজন সম্পদ, অসমৰ এজন সম্পদ। জুবিনবিহীন আমি এতিয়া 2 মাহ 3 মাহ কেনেকৈ আছোঁ আমি জানো। অসমখন আধৰুৱা হৈ গ'ল, একদম কিবা যেন একদম অসমখনত যে একো জুবিন দা নাই যে একদম কেনেকুৱা অনুভৱ হৈছে, মোক কি ক'ম আপোনালোকক।
যেন কেলে যে জীয়াই আছোঁ জুবিন দা না আমিনো জীয়াই থাকিনো কি কৰিম তেনেকুৱা এটা অনুভৱ হৈছে জীয়াই থাকিবলৈ মন নোযোৱা হৈছে গানবোৰ শুনিলে যেন পাগল পাগল লাগে চকু পানী ওলাই যায় ইমান দুখ লাগে যে জুবিন দাক তেওঁলোকে কেনেকৈ মাৰিব পাৰিলে মানে সেইটো যে একদম মানে ভাবিলে কিবা লাগে কেনেকৈ জীয়াই আছোঁ ইমান দিন জুবিন দা নাই অসমখন আধৰুৱা হৈ গ'ল একদম মানে অসমখন থাকিবলৈ মন নোযোৱা হ'ল এনেকুৱা হৈ গ'ল আমাক এনেকুৱা কৰি পেলালে এই কুকুৰকেইটাই এই সিদ্ধাৰ্থহঁত কুকুৰ শ্যামকানুহঁত দানৱতে আমাৰ বুকুৰ প্ৰাণৰ মানুহজন আমাৰ পৰা লৈ গুচি গ'ল এতিয়া বিহু প্ৰগ্ৰেম জুবিন দা অবিহনে আমি বিহু প্ৰগ্ৰেম চাব নোৱাৰোঁ বেলেগ কণ্ঠশিল্পী আহিলেও আমি সেইটো মানে যোনটো আগতে যোনটো উৎসাহ আছিলে যোনটো ঠেং দাঙি দাঙি বিহু চাবলৈ যাওঁ এতিয়া মানে সেইটো মানে ভাৱটো সেইটো মানে কোনো পধ্যে নাপাওঁ মানে বিহু চাবলৈ মনেই নাযাব মানে এতিয়া বিহু জুবিন দা অবিহনে বিহু আধৰুৱা কিন্তু সঁচা কথা জুবিন দাৰ বিহু জুবিন দাই কি নাগায় একদম বুকু বিষাই যায় মানে এইবিলাক কথা ভাবিলে কেনেকৈ যে জীয়াই আছোঁ মানে নিজে ক'ব পৰা নাই যি কি নহওক হিমন্ত বিশ্ব শৰ্মাইতো অৱশেষত মুখ খুলিলে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল আৰু মানে তেওঁলোকে বহুত অৱহেলা নহয় দুৰ্ঘটনা নহয় বুলি কৈছে তেওঁক হত্যা কৰা হ'ল তেওঁক এজনে মাৰিছিল বাকী এজনে সহায় কৰিছিল নিজ মুখেৰে কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ভিডিঅ'টো মানে কি ক'ম মই আপোনালোক কালি ভিডিঅ'টো চাই মাথা চাথা গৰম হৈ গ'ল মানে মুঠতে যি কি নহওক হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা সঁচা হ'লেতো ভালেই আৰু দুখী শাস্তি পাব শাস্তি মানে সৰু শাস্তি নহয় ডাইৰেক্ট মৃত্যুদণ্ড দিয়ক ডাইৰেক্ট ফাঁচি দিয়ক আমাৰ সেইটোহে দাবী